আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ যে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা ৰেল যোগে বাছ যোগে হাজাৰ হাজাৰ অসমীয়া ক'ব নজনা হিন্দী ভাষী বহিৰাগত লোকে অসম ভৰি পৰা দেখিবলৈ পাইছোঁ আৰু সেইসকল ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত মত পোষণ কৰিছে যে তেওঁলোকে অসমত ভোটদান কৰিবৰ কাৰণে আহিছে। আমি গোটেই বিষয়টোক লৈ উদ্বিগ্ন হৈছোঁ এইটো কাৰণে, কাৰণ যিসকল ব্যক্তিয়ে অসমীয়া ক'ব নাজানে, যিসকল ব্যক্তিয়ে কোন সমষ্টিত ভোটদান কৰিব সেই বিষয়ে তেওঁলোকে নিজক লৈ নিশ্চয়তা নাই, নিজেই নাজানে। তেনে অৱস্থাত এইসকল ব্যক্তিয়ে ৰাতিটোৰ ভিতৰতে অসমলৈ আহি কি ধৰণে অসমৰ আমাৰ সমষ্টিসমূহত ভোটদান কৰিবৰ কাৰণে তেওঁলোকে অধিকাৰ পালে, এই বিষয়টোক লৈ আমি খিলঞ্জীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ উদ্বিগ্ন হৈছোঁ। কাৰণ আমাৰ আজি যদি এই ধৰণে ৰাতিটোৰ ভিতৰতে বিহাৰ ইউ পিৰ পৰা যদি আহি তেওঁলোকে অসমৰ নিৰ্বাচনত তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে, তেন্তে আমি অসমৰ খিলঞ্জীয়া মানুহবিলাক, ভূমিপুত্ৰ মানুহবিলাকৰ হাতত ৰাজনৈতিক ক্ষমতাই থাকিব নে ৰাজনৈতিক নিৰ্ণায়ক ভূমিকাই থাকিব? গতিকে সেই বিষয়টোক লৈ আমি অসমৰ খিলঞ্জীয়া মানুহ উদ্বিগ্ন হৈছোঁ। সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত আমি ভাৰতীয় নিৰ্বাচনী আয়োগ, অসমৰ নিৰ্বাচনী আয়োগক হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, চোকা দৃষ্টি ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তেওঁলোকৰ প্ৰমাণপত্ৰ, তেওঁলোকৰ ভোটাধিকাৰ আচলতে প্ৰমাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গতিকে সেই বিষয়টোক লৈ আমাৰ সন্দেহো জন্মি আছে একে সময়তে, কাৰণ আজি বিহাৰৰ নিৰ্বাচনৰ সময়ত যিদৰে ভোট চুৰি ঘটনা সংঘটিত হৈছিল, সেই একেই ঘটনা অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰতো হ'বলৈ গৈ আছে নেকি, এই বিষয়টোক লৈ আমি উদ্বিগ্ন হৈছোঁ, এই বিষয়টোক লৈ আমি শংকিত হৈছোঁ। কাৰণ আমাৰ ৰাজ্যখনৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এইগৰাকী ব্যক্তিক অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও বিশ্বাসত নলয়। কাৰণ এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যি দলত আছে সেই বিজেপি দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিবৰ কাৰণে এইবাৰ বিজয় গুপ্তা নামৰ বহিৰাগত এগৰাকী বেপাৰীক আচলতে টিকট প্ৰদান কৰিছে। আচলতে অশোক সিংঘাল যিগৰাকী ব্যক্তি হাৰিয়ানাত জন্ম, তেনেকুৱা এগৰাকী বহিৰাগত ব্যক্তিক যোৱাটো কাৰ্যকালত তেওঁলোকে মন্ত্ৰিত্ব আচলতে প্ৰদান কৰিছিল। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, আজি বিজয় গুপ্তা, অশোক সিংঘালৰ দৰে হিন্দীভাষী বহিৰাগতৰ নেতৃত্বত অসম বিজেপি চলি আছে, আৰু তেনে এইসকল বিজয় গুপ্তা, এইসকল আচলতে অশোক সিংঘাল, এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ৰাতিটোৰ ভিতৰতে হাজাৰ হাজাৰ হিন্দীভাষী বহিৰাগত অসমীয়া ক'ব নাজানা ব্যক্তিসকলে অসম ভৰি পৰিছে। আৰু এইসকল বহিৰাগত অনা অসমীয়া ব্যক্তিয়ে অহা কাইলৈ হ'বলগীয়া নিৰ্বাচনত ভোটদান কৰি অসমৰ ৰাজনৈতিক নিৰ্ণায়ক ভূমিকা পালন কৰিব, এই কথা কেতিয়াও সহ্য কৰিব পৰা বিষয় নহয়। এয়া অসাংবিধানিক, এয়া অসমীয়া জাতি বিদ্বেষী সিদ্ধান্ত। আৰু সেইকাৰণে আমি ভাৰতীয় নিৰ্বাচনী আয়োগক, অসমৰ নিৰ্বাচনী আয়োগক গোটেই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, এইসকল বহিৰাগত ব্যক্তিক য'তেই নেদেখে, কাৰণ এইসকল ব্যক্তিয়ে কোন সমষ্টিত ভোট দিব, অসমৰ কোন ঠাইত ভোট দিব তেওঁলোকে নিজে নাজানে। অসমীয়া ভাষা এই দুটা শব্দও তেওঁলোকে ক'ব নজনা ব্যক্তিসকল অসমলৈ আহি ৰাতিটোৰ ভিতৰতে হাজাৰ হাজাৰ ব্যক্তি আহি অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব। এয়া অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও মনে মনে থকাৰ এয়া সময় নহয়। আমি সকলোৱে এই বিষয়টোত মাত মতা উচিত, কাৰণ আমাৰ অসমৰ বিধানসভা নিৰ্বাচন, আমিও অসমৰ থলগিৰি মানুহে, আমিও অসমৰ খিলঞ্জীয়া মানুহে ইয়াক নিৰ্ণায়ক ভূমিকা পালন কৰিম। কিন্তু কোনো ৰাতিটোৰ ভিতৰতে অসমলৈ বিহাৰ ইউ পিৰ পৰা কোনোবা মানুহ আহি অসমৰ ৰাজনৈতিক নিৰ্ণায়ক ভূমিকা পালন কৰিব, তাকো অবৈধভাৱে, এই কথা অসমৰ ৰাইজে আমি কেতিয়াও মানি নলওঁ। এই কথা অসমৰ আমি থলগিৰি ৰাইজে কেতিয়াও মানি নলওঁ। গতিকে আমি ক'ব বিচাৰিছোঁ, গোটেই বিষয়টোত আমি ৰহস্য আছে। এই বিষয়টোত বিজেপি দলৰ বিজয় গুপ্তা, অশোক সিংঘাল, হিমন্ত বিশ্ব শৰ্মাৰ দৰে বহিৰাগত প্ৰেমী ব্যক্তি তথা নেতাসকল জড়িত হৈ থকা আমাৰ সন্দেহ জন্মিছে। গতিকে সেইকাৰণে গোটেই বিষয়টোক আমি নিৰ্বাচনী আয়োগক হস্তক্ষেপ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু শীঘ্ৰেই এইসকলক কোনো কাৰণত যে তেওঁলোকে ভোটদান কৰিব নোৱাৰে, কাৰণ আমি দেখিছোঁ সংবাদ মাধ্যমত তেওঁলোকে অসমীয়া ক'ব নাজানে, ক'ত ভোট দিব তাকো নাজানে। গতিকে তেওঁলোকে কি ধৰণে অসমৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে, এই কথাটোক লৈ আমাৰ সন্দেহ আছে, এই বিষয়টোক লৈ আমাৰ উদ্বিগ্ন হৈ আছোঁ। গতিকে সেইকাৰণে আমি অসমৰ ৰাইজক গোটেই বিষয়টো চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন, কাৰণ নিৰ্বাচনী আয়োগক আমি সন্দেহ প্ৰকাশ হৈছে, কাৰণ তেওঁলোকে এই মুহূৰ্তলৈকে তেওঁলোকৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু অসম পুলিচে কি কৰি আছে যে কোনো ধৰণৰ সীমান্তত তেওঁলোকে আচলতে নথি পৰীক্ষা নিৰীক্ষা নকৰাকৈ এই ধৰণৰ হাজাৰ হাজাৰ ব্যক্তি ৰেলৱে ষ্টেচনত নামিছে, বাছ যোগে আহিছে, য'তে মন যায় ত'তেই তেওঁলোকে নামিছে। আৰু নামি পেলাই বিশেষকৈ আমাৰ নগৰ অঞ্চলবিলাকত তেওঁলোকে ভোটদান কৰাৰ চিন্তা চৰ্চা কৰিছে। গতিকে এই ধৰণৰ যদি ভোট চুৰি ঘটনা সংঘটিত হয়, তেন্তে এই ধৰণে অসম বিধানসভা নিৰ্বাচন পাতি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ কি অৰ্থ থাকিব? গতিকে আমি ক'ব বিচাৰিছোঁ, অসমৰ ৰাইজ, এয়া আমি সিদ্ধান্ত লোৱাৰ সময়
জুবিন দাই আজি ন্যায় পোৱা নাই সেই বিষয়টোক লৈ আমি উদ্বিগ্ন হৈছোঁ আৰু এইবাৰ অসম বিধানসভা নিৰ্বাচনত যিদৰে না ভোট না চুট নোহোৱা নোপোজা ঘটনা সংঘটিত হ'বলৈ গৈ আছে যে বিহাৰ ইউপিৰ পৰা অহা নিশাটোৰ ভিতৰতে অহা হাজাৰ হাজাৰ হিন্দী ভাষী বহিৰাগত ব্যক্তিয়ে অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ গৈ আছে এই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই বিষয়টো সম্পূৰ্ণ অবৈধ অসমীয়া জাতি বিদ্বেষী সিদ্ধান্ত অসমৰ আচলতে নিৰ্বাচনী ব্যৱস্থাটোৰ বিৰোধী সিদ্ধান্ত গতিকে এই ধৰণে ভোট চুৰি কৰিবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মা বিজয় গুপ্তা আৰু অশোক সিংঘালৰ এই মায়াজালৰ পৰা আমি আঁতৰি আহিবৰ কাৰণে আৰু এইসকল বহিৰাগত ব্যক্তিক আজি খেদি পঠিয়াবৰ কাৰণে সকলোকে সাজু হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ